নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি পুহ মাহৰ 20 তাৰিখ বুধবাৰ ইংৰাজীৰ 2022 বৰ্ষৰ জানুৱাৰী মাহৰ 5 তাৰিখ আজি সূৰ্যোদয়ৰ সময় 6:15 আৰু সূৰ্যাস্তৰ সময় 4:41 আজি তিথি হৈছে শুক্লা তৃতীয়া তিথি সন্ধিয়া 6:25 পিছত শুক্লা চতুৰ্থী তিথি হ'ব নক্ষত্ৰ শ্ৰৱণা নক্ষত্ৰ দিনৰ 12:35 পিছত ধনিষ্ঠা নক্ষত্ৰ হ'ব আজি জন্ম হোৱা শিশুসকলৰ মকৰ ৰাশি বৈশ্য অথবা শূদ্ৰবৰ্ণ আৰু দেৱগণ হ'ব দিনৰ 12:44 পিছত ৰাক্ষকগণ হ'ব আজিৰ দিনটোত মৃতকে দুখ নাপায় যাত্ৰা আজি পশ্চিম দিশৰ বাহিৰে অন্য দিশসমূহত যাত্ৰা দেখা নাযায় শুভকৰ্ম সাধভক্ষণ নামকৰণ অন্নপ্ৰাশন দেৱতা গঠন ক্ৰয় বাণিজ্য গ্ৰহ পূজা হলপ্ৰবাহ বীজ ৰোপণ ধান্য স্থাপন ধান্য বৃদ্ধিদান কাৰখানাৰম্ভ বাহন ক্ৰয় বিক্ৰয় কম্পিউটাৰ নিৰ্মাণ আৰু চালন আদি শুভকৰ্ম দেখা যায় বিবিধ শ্ৰাদ্ধ তৃতীয়াৰ একতিষ্ঠ আৰু সপিণ্ডন এতিয়া আহিছো আজিৰ দিনটোৰ বিশেষত্বলৈ আজি ডিব্ৰুগড়ৰ বিশিষ্ট শিক্ষাবিদ স্বৰ্গীয় লক্ষ্মীপ্ৰসাদ দত্তদেৱৰ স্মৃতি দিৱস আনহাতে অসমৰ প্ৰসিদ্ধ শিল্পী তথা সমাজসেৱক স্বৰ্গীয় অমৰ হাজৰিকাদেৱৰ তিৰুভাৱ তিথি খাদ্যৰ দিশত আজি তৃতীয়া তিথি হোৱা হেতুকে পটল খোৱা নিষেধ এতিয়া আহিছো আজিৰ দিনটোৰ ৰাশিফল সমূহলৈ আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে লাইক কৰিব আমি প্ৰেৰণা পাম আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ মেষ ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো যথেষ্ট সুখদায়ক হ'ব আপুনি আজি কোনো শুভ ফল লাভ কৰি আনন্দ অনুভৱ কৰিব কৰ্মক্ষেত্ৰত আৰ্থিক লাভৰ লগতে কৰ্মোন্নতি ঘটিব ব্যৱসায়ীসকলৰ আজিৰ দিনটোত কাৰ্যভাৰ বৃদ্ধি পালেও কঠোৰ পৰিশ্ৰম আৰু প্ৰয়াসৰ দ্বাৰা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব ঘৰুৱা দিশত অনুকূল বাতাবৰণে বিৰাজ কৰা দেখা যায় ছাত্ৰ-ছাত্ৰী আৰু নিবনুৱাসকলে পৰিয়ালৰ সহযোগ লাভ কৰিব আপুনি আজি শত্ৰুক পৰাজিত কৰাৰো যোগ দেখা যায় প্ৰেমত পাৰস্পৰিক আন্তৰিকতা বৃদ্ধি পাব স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ হোৱা দেখা যায় মেষ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া গোলাপী আৰু কমলা শুভ সংখ্যা 2 8 আৰু 9 শুভ ধাতু হৈছে তাম আৰু সোণ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছো বৃষ ৰাশিলৈ আজিৰ দিনটো বৃষ ৰাশিৰ জাতক জাতিকাসকলে খুব সাৱধানতাৰে পাৰ কৰিলে উপকৃত হ'ব কৰ্মস্থলীত আশানুৰূপ ফলপ্ৰাপ্তিৰ পৰা আপুনি আজি বঞ্চিত হ'ব পাৰে ব্যৱসায়ীসকলৰ কৰ্মত সৰু সুৰা সমস্যাই গা কৰি উঠা সম্ভাৱনা দেখা যায় এই ৰাশিৰ যিসকল লোক ৰাজনীতি আৰু আইনৰ লগত জড়িত তেওঁলোকে আজিৰ দিনটোত বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত ঘৰুৱা দিশত পিতৃ-মাতৃৰ স্বাস্থ্যৰ যত্ন লওক ছাত্ৰ-ছাত্ৰীসকলৰ মনৰ চঞ্চলতা বৃদ্ধি পাব আনহাতে এই ৰাশিৰ নিবনুৱাসকলক নতুনত্বৰ সন্ধানী হোৱা দেখা যাব প্ৰেমৰ দিশত আপোনাৰ আজিৰ দিনটো তুলনামূলকভাৱে শুভ হোৱা দেখা যায়
স্বাস্থ্যৰ দিশত আপোনাৰ আজি ভৰিৰ বিষে দিনটো কিছু আমনি দিব পাৰে, গতিকে নিজৰ শৰীৰটোক আৰাম দিয়ক। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা আপুনি হাত সাৰিব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটোৰ প্ৰথমাৰ্ধত নানা সমস্যা আহিব পাৰে যদিও 2 বজাৰ পৰা আপুনি সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। আপুনি আজি কৰ্মস্থানত অযথা বিড়ম্বনাৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়ৰ লগত জড়িতসকলে আজি সময়ৰ ব্যৱহাৰৰ প্ৰতি সচেতন হওক। আপুনি সময়ৰ কাম সময়ত কৰিব পাৰিলে আজিৰ দিনটোত লাভৱান হ'ব পাৰিব। পাৰিবাৰিক দিশত আপোনাক আজি অতি ব্যস্ত হোৱা দেখা যাব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলক কোনো কথাই আজিৰ দিনটোত অস্থিৰ কৰি তুলিব পাৰে। নিবনুৱাসকল আনৰ দ্বাৰা প্ৰবঞ্চনাৰ সন্মুখীন হোৱা দেখা যায়। সেয়েহে আপুনি আজি সতৰ্কতা অৱলম্বন কৰা উচিত। স্বাস্থ্যৰ দিশত পুৱাৰ ভাগত আপোনাৰ ৰক্তচাপ আৰু মূৰৰ বিষ আদি কাৰণে অশান্তি দিব। আনহাতে গধূলিলৈ আপোনাক সুস্থ হোৱাও দেখা যাব। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ যদিও আপুনি আজি কোনো প্ৰাপ্য ফলৰ পৰা বঞ্চিত হ'ব পাৰে। কৰ্মস্থানত কোনো সমস্যাৰ সন্মুখীন হ'লেও কোনো বন্ধুৱে আপোনাক আজি সহায় কৰিব। আপোনাৰ আজি ব্যক্তিগত কৰ্মত গুৰুত্ব বৃদ্ধি পাব। ব্যৱসায়ীসকলে আজিৰ দিনটোত ভুল ঠাইত অৰ্থ প্ৰয়োগৰ পৰা নিজকে সচেতন কৰি ৰাখক অথবা নিজে সচেতনভাৱে চলিবলৈ যত্ন কৰক। ঘৰুৱা দিশটো আজি আপোনাৰ বাবে উদ্বেগজনক। ছাত্ৰ ছাত্ৰীসকলৰ কষ্ট সাৰ্থক হোৱা দেখা যাব। প্ৰেমত প্ৰেমাস্পদৰ লগত মতানৈক্য হোৱাৰ আশংকা দেখা যায়। স্বাস্থ্যৰ দিশটো আজি আপোনাৰ বাবে মধ্যম ফলদায়ক। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 1, 7 আৰু 10। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। কৰ্মস্থানত গুৰুত্বপূৰ্ণ কামত আপোনাৰ আজি ব্যস্ততা বৃদ্ধি পাব। ব্যৱসায়ত আপোনাৰ অতীতৰ কৃতকাৰ্যতাই মৰ্যাদা বৃদ্ধি কৰিব। সাহিত্য, সংগীত আৰু ৰাজনীতিৰ লগত জড়িতসকলৰ আজিৰ দিনটোত সন্মান বৃদ্ধিৰ যোগ। পাৰিবাৰিক দিশত আপুনি আজি নমনীয় হৈ আনৰ উপদেশ গ্ৰহণ কৰিলে উচিত ফল লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে অকল্পনীয় ফল লাভ কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলক আজিৰ দিনটোত কোনো ধাৰ্মিক স্থানত যাত্ৰা কৰা দেখা যাব। প্ৰেমৰ দিশত দিনটোৰ দ্বিতীয়াৰ্ধত মনোমালিন্য আহিব পাৰে। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো উত্তম ফলদায়ক।
আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 5 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো শুভ দেখা যায় যদিও আজি আপুনি সামান্য ভুলৰ বাবে লোকচানৰ সন্মুখীন হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কাৰ্যক্ষমতা প্ৰমাণিত হ'ব। তথাপিও আপুনি সতৰ্কতাৰে কৰ্ম সম্পাদন কৰাত গুৰুত্ব দিয়ক। অন্যথা কোনো সৰু ভুলে আপোনাৰ কৃতিত্ব নাশ কৰিব পাৰে। ব্যৱসায়ীসকলক আজিৰ দিনটোত কোনো চিন্তাত ব্যাকুল হৈ থকা দেখা যাব। আপুনি আজিৰ দিনটোত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ আগতে 10 বাৰ ভাবি লওক। পাৰিবাৰিক দিশত অবাঞ্ছিতভাৱে কোনো লোকচানৰ সন্মুখীন হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। নিবনুৱাসকলে আনৰ সহানুভূতি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ দিশত আপোনাক আজি স্থিতপ্ৰজ্ঞ হোৱা দেখা যায়। স্বাস্থ্যৰ দিশত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ যদিও মানসিক অশান্তি আহিব পাৰে অথবা কোনো কথাই আপোনাৰ মনত অশান্তি ভাৱ জগাই তুলিব পাৰে। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া। শুভ সংখ্যা 5, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মন তথা মগজু শান্ত কৰি ৰাখিবলৈ যত্ন কৰিব। কৰ্মস্থানত আপোনাৰ আজি ব্যস্ততা বৃদ্ধি পাব। সেয়েহে সামান্য মনত অশান্তিৰ পৰিৱেশে বিৰাজ কৰা দেখা যাব। ব্যৱসায়ীসকলে দিনটোৰ প্ৰথম ভাগত জটিলতাৰ সন্মুখীন হ'লেও দ্বিতীয় ভাগত অবিশ্বাস্যভাৱে উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত কোনো আত্মীয় বা চুবুৰীয়াই আপোনাৰ অপবাদৰ সৃষ্টি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটোত নৈৰাশ্য দূৰ হোৱাৰ লগতে নতুন পৰিকল্পনাই প্ৰসাৰণ লাভ কৰিব। নিবনুৱাসকলৰ মানসিক চঞ্চলতা দূৰ হ'ব আৰু নিজৰ সিদ্ধান্তত একনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম ফলদায়ক। স্বাস্থ্যৰ দিশত আপোনাৰ আজি বদহজম জাতীয় ৰোগে কিছু আমনি দিব পাৰে। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত অধিক উৎসাহী হোৱা দেখা যাব। কৰ্মস্থানত সুযোগ লাভ কৰিব। আনহাতে বাণিজ্যৰ লগত জড়িতসকলৰ নতুন পথ মুকলিৰ যোগ। সামাজিক দিশত জড়িতসকলে অপবাদৰ পৰা মুক্ত হ'ব। ঘৰুৱা দিশত শান্তি ঘূৰি আহিব। সন্তানৰ প্ৰতি মোহ বৃদ্ধি পাব। পিতৃ মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব পাৰে। নিবনুৱাসকলে সমস্যাৰ পৰা মুক্ত হ'বলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাধা দূৰ হ'ব। প্ৰেমত
প্ৰেমাস্পদক উচিত সন্মান দিবলৈ যত্ন কৰক। পৰাপক্ষত আনৰ আগত গোপন কথা প্ৰকাশ নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলে ৰোগাক্ৰান্ত হৈ আছে তেখেতসকলে আজি উন্নত অনুভৱ কৰিব। আপুনি দুৰ্গা মাক স্মৰণ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু সোণালী। শুভ সংখ্যা 3, 6 আৰু 8। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। আপুনি আজিৰ দিনটোত কৰ্মক্ষেত্ৰত দৌৰাত্মক ভূমিকা গ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। অধিক উত্তেজিত হৈ কোনো সিদ্ধান্ত আপুনি গ্ৰহণ নকৰাই শ্ৰেয়। আপোনাৰ আজিৰ দিনটোত অনাহক অৰ্থ ব্যয়ৰ সম্ভাৱনা দেখা যায়। আপুনি অধিক উৎসাহী হৈ অৰ্থ ব্যয়ৰ পৰা সাৱধানে থাকক। ব্যৱসায়ী আৰু ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতাৰ সন্মুখীন হ'ব। ভ্ৰমণ পাৰিলে আজি স্থগিত ৰাখক। সংগীত আৰু সংস্কৃতিৰ লগত জড়িতসকলৰ নতুন কৰ্মৰ প্ৰতি মনোযোগ বৃদ্ধি পাব। ঘৰুৱা দিশত সহকৰ্মীৰ মতামতক প্ৰাধান্য দিলে আপুনি লাভৱান হ'ব। প্ৰেমত সতৰ্কতাৰ প্ৰয়োজন। স্বাস্থ্যৰ দিশত অধিক যত্নৱান হওক। ধনুৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনুৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মাখন আৰু ক্ৰীম। শুভ সংখ্যা 4 আৰু 6। শুভ ধাতু হৈছে ব্ৰঞ্জ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থানত আজিৰ দিনটো সমস্যাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলে আশানুৰূপ ফলপ্ৰাপ্তিৰ পৰা বঞ্চিত হোৱাৰ আশংকা দেখা যায়। সেয়েহে আপুনি প্ৰতিটো ক্ষেত্ৰত সতৰ্ক হৈ থাকক। ৰাতিপুৱা সূৰ্য প্ৰণাম কৰি দিনটো আৰম্ভ কৰক, সুফল পাব। ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰমৰ অন্তত সফলতা অৰ্জন কৰিব পাৰিব। এই ৰাশিৰ যিসকল লোক ক্ৰীড়া, সাহিত্য সংস্কৃতিৰ লগত জড়িত তেখেতসকলৰ হতাশা বৃদ্ধি পাব পাৰে। আৰ্থিক দিশত আপোনাৰ আজি ব্যয় বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত আপুনি মাজে সময়ে অৱসাদগ্ৰস্ত হ'ব পাৰে। নিবনুৱাসকলৰ আজিৰ দিনটোত নানা চিন্তাই অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা যায়। প্ৰেমত কোনো তৃতীয় ব্যক্তিৰ কাৰণে সমস্যাৰ সৃষ্টি হ'ব পাৰে যদিও সেয়া সাময়িক। আপুনি প্ৰতিটো কামৰ আৰম্ভণিতে ভগৱান শিৱক স্তুতি কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বেঙুনীয়া আৰু সেউজীয়া। শুভ সংখ্যা 6 আৰু 12। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলক কোনো সফলতাই আজিৰ দিনটোত মানসিক আনন্দ প্ৰদান কৰিব। আপুনি অধিক উৎফুল্লিত হৈ সফলতাৰ ৰহস্য বা আপোনাৰ পৰিকল্পনা আদিৰ বিষয়ে পৰাপক্ষত আনৰ আগত প্ৰকাশ নকৰিব। কৰ্মক্ষেত্ৰত আপোনাক আজি নেতৃত্বসুলভ মনোভাৱে প্ৰভাৱ পেলাব। ব্যৱসায়ীসকলক আজিৰ দিনটোত তুলনামূলকভাৱে চখিন হোৱা দেখা যাব। অৰ্থনৈতিক দিশত আপোনাৰ আজি অযথা খৰচৰ মাত্ৰা বৃদ্ধি পোৱা দেখা যায়। ঘৰুৱা দিশত সুখ শান্তি বিৰাজমান হৈ থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ আধ্যাত্মিকতাৰ প্ৰতি গুৰুত্ব বৃদ্ধি পাব। নিবনুৱাসকলে নিজৰ প্ৰতিভাৰ লগত জড়িত ক্ষেত্ৰত নিজকে নিয়োগ কৰিবলৈ যত্ন কৰিলে
উপকৃত হ'ব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি আনে অপযশ দিব পৰা কোনো কাম নকৰিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ দেখা যায়। আপুনি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা আপুনি হাত সাৰিব পাৰিব। কুম্ভ ৰাশিৰ অধিকাৰীসকলৰ শুভ ৰং বগা আৰু বেঙুনীয়া। শুভ সংখ্যা 10 আৰু 11। শুভ ধাতু হৈছে লোহা আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। প্ৰিয় দৰ্শক শ্ৰোতা, এতিয়া আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ অধিকাৰী হোৱাসকলে আজিৰ দিনটোত আনৰ বিশ্বাসভাজন হ'বলৈ সক্ষম হ'ব। আনহাতে আজিৰ দিনটোত আপুনি বন্ধু আৰু আত্মীয়ৰ দ্বাৰা উপকৃত হ'ব। তথাপি কোনো কাৰণতে অচিনাকি ব্যক্তিৰ দ্বাৰা প্ৰৰোচিত নহ'ব। যিসকল ব্যক্তি ব্যৱসায়ৰ লগত জড়িত তেখেতসকলক আনৰ সমপৰ্যায়ৰ ব্যৱসায়ে চিন্তাকুল কৰি তুলিব পাৰে। কাৰ্যক্ষেত্ৰত আপোনাক ঘৰুৱা পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰিব পাৰে। পাৰিবাৰিক দিশত সম্পৰ্কত অশান্তিৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ শংকা আহিব। নিবনুৱাসকলে সাময়িক পৰিৱেশৰ বাবে দুশ্চিন্তাত ভুগিব যদিও ই সাময়িক। প্ৰেমত আকস্মিক যোগাযোগৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ দিশত আপোনাৰ আজি শুভ। আপুনি বিষ্ণু নাৰায়ণৰ নাম লৈ দিনটো আৰম্ভ কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং আকাশী আৰু হালধীয়া। শুভ সংখ্যা 2, 3 আৰু 4। শুভ ধাতু হৈছে সোণ। এনেদৰে আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।